যেতিয়া মনে বিচৰা কামবিলাক কৰিব পোৱা যায় তেতিয়া মনটোত বহুত বেছি শান্তি লাগে। এইটোও মোৰ মনে বিচৰাই কাম। আৰু এবছৰমান আগতেই মই শিকি থৈছিলোঁ কেক বনোৱা, কিন্তু বিশেষ কাৰণত বনাব পৰা নাছিলোঁ। এতিয়া মই বনাব লৈছোঁ আৰু এইটো হৈছে মোৰ প্ৰথমটো অৰ্ডাৰ আৰু প্ৰথমটো কেক। আৰু প্ৰথমটো অৰ্ডাৰ বহুত বেছি হেঁপাহৰ হয় আৰু যোনে মোক অৰ্ডাৰ দিছে তেওঁলোকে মোক বহুত বেছি বিশ্বাস কৰি অৰ্ডাৰ দিছে। মই তেওঁলোকক কৈও থৈছোঁ যে মই প্ৰথমবাৰ বনাইছোঁ, ভাল নহ'ব পাৰে, আপোনালোকে মোক বেছি আশা নকৰিব। তেওঁলোকেও কৈছে যে তুমি যি পাৰা বনাই দিবা আৰু বহুত বেছি ভাল লাগিছে তেওঁলোকে মোক বিশ্বাস কৰাৰ বাবে। ময়ো চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ। আৰু মোৰ ওচৰত যিহেতু চকলেট নাছিলে, মই অৰিঅ' বিস্কুটৰ মাজৰ ক্ৰীম এনেদৰে দিছিলোঁ। আৰু তেওঁলোকক যিহেতু কৈ দিছিলোঁ ভাল নহ'ব বুলি, তেওঁলোকে মানে কেকটো দেখি বহুত বেছি ভাল পাইছে আৰু বহুত ধুনীয়া হোৱা বুলি কৈছে। মোৰ বহুত বেছি ভাল লাগিছে, এক্সপেক্ট কৰা নাছিলোঁ ইমানখিনি কৰিব পাৰিম বুলি মই। আপোনালোকেও জনাবচোন কেনেকুৱা হৈছে মোৰ কেকটো। যদিহে মোৰ ওচৰৰ কাৰোবাক মোৰ পৰা কেক লাগে যোগাযোগ